হেল্ল' গাইজ, মই আজি আপোনালোকৰ মাজলৈ ক্ৰিস্পি চিকেন, যিটো মই ভাতৰ লগতো বা এনেও চাটনিৰ লগত গধূলি খাব পৰাকৈ বনাইছোঁ। এয়া ময়দা মই পানীৰ লগত মিহলাই লৈছোঁ। একদম লিকুইড হ'ব লাগিব। এইখিনিত মই এতিয়া নিমখ, হালধি গুড়ি, অৰেগানো মানে আমি যোনটো পিজ্জা ছিজনিং বুলি কওঁ, সেইটো অৰেগানো। তাৰপিছত এইখিনি দি মই মাংসখিনি একদম 1 ঘণ্টামানলৈকে এতিয়া থৈ দিম। ইয়াত যেতিয়ালৈকে নিমখ, হালধি এইবিলাক নোসোমায় তেতিয়ালৈকে ভালদৰে থৈ দিলোঁ। তাৰপিছত মই আকৌ ময়দা লৈছোঁ। তাত জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, নিমখ, কচুৰি মেথি, গোটেইখিনি এইবিলাক মিহলাই লৈ আৰু অৰেগানো ছিজনিং অকণমান দিছোঁ। আৰু এতিয়া মই পেৰি পেৰি মছলা হয়, এই দি পেলাই ভালদৰে এইখিনি মিহলাই ল'লোঁ। তেতিয়া মই মাংসখিনি যি থৈ দিছিলোঁ 1 ঘণ্টা, ডাইৰেক্ট ইয়াতে মই এতিয়া ধুনীয়াকৈ এনেধৰণে লৈ ল'লোঁ। প্লেটত অকণমান সময় মই এখন প্লেটত থৈ দিছোঁ। মই দুবাৰো কৰিব লাগিব, মানে ছেম প্ৰচেছ। মই আকৌ পানী আকৌ হেৰি কৰি সেইখিনি ময়দাৰ হেৰিখিনিত দি পেলাই আকৌ আৰু এবাৰ কোটিং কৰি ল'লোঁ। সেইখিনি ভালদৰে আকৌ কোট কৰি লৈ পেলাই এইখিনি গোটেইখিনি কৰি ল'ব লাগিব এই ছেম প্ৰচেছত। দেখিছেনে? মই আগতে এবাৰ কৰিলোঁ, তাৰপিছত নেক্সট আৰু এবাৰ এনেকুৱা কৰাৰ লগে লগে ধুনীয়াকৈ কোটিং হৈ গ'ল। তাৰপিছত মই এইখিনি হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰাৰ কাৰণে ৰেডি কৰিলোঁ। এতিয়া কেৰাহীত ৰিফাইন তেল অকণমান দিছোঁ। মই চাফলাটো ইউজ কৰোঁ সদায়। চাফলা অকণমান দি এইখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ। এতিয়া গৰম হোৱাত মই চিকেনখিনি বহুৱাই দিলোঁ। মিডিয়াম ফ্লেমত এইখিনি ফ্ৰাই হ'ব দিব লাগিব। খুব সোৱাদৰ হয়। আপোনালোকে ল'ৰা ছোৱালীয়ে কেতিয়া খাম বুলি ক'লে বাহিৰত খোৱাতকৈ ঘৰতো এই ধৰণে একদম হাইজেনিক হিচাপে হেৰি কৰি বনাই দিব আপোনালোকে। ল'ৰা ছোৱালীও ভাল পাব আৰু একদম হেল্থি খানা ঘৰতে প্ৰস্তুত কৰি, হেল্থি মানে অইলি যিহেতু একদম হেল্থিও নহয়, কিন্তু বাহিৰতকৈ হেল্থিয়ে বুলি ক'ব লাগিব, কাৰণ তেলটো যিহেতু আমি এবাৰ ইউজ কৰি পেলাই দিয়া যায়, কিন্তু বাহিৰত সেইটো তেলেই ব্যৱহাৰ কৰি থাকে। সেইকাৰণে ভালদৰে ল'ৰা ছোৱালীক ঘৰতে যাতে এই ধৰণে বনাই খুৱাব পাৰে, সেইকাৰণে মই এই ধৰণৰ চিকেন মই বনাই দেখুৱালোঁ। আপোনালোকে যদি এনেকুৱাকৈ বনাইছে আগতে এবাৰ জনাবচোন কমেণ্টত। দেখিছে কি ধুনীয়া হৈছে, পূৰা ক্ৰিস্পি হয়। এবাৰ খালে ল'ৰা ছোৱালীয়ে আকৌ খুজিব। খুব ধুনীয়া হয়। মই গোটেইখিনি এই ধৰণে ফ্ৰাই কৰি ল'লোঁ। মছলা থকাৰ কাৰণে দেখিছেনে তেলখিনি কেনেকুৱা হৈছে? এই তেলটো এনেও পেলাই দিবই লাগিব। এইখিনি বনাই ল'লোঁ। তাৰপিছত মই ইয়াৰ লগত খাবৰ কাৰণে মই এতিয়া চাটনি বনাম। তাত পালেং শাক আছিলে, ধনিয়া পাত, এইখিনি মই এমুঠি লৈ পেলাই এইখিনি মিক্সি জাৰত দি দিম। তাৰপিছত মই ইয়াতে নহৰু কেইফুটিমান লৈছোঁ আৰু জলকীয়া, মানে মোৰ ল'ৰা ছোৱালী যিহেতু খাব, কম জলকীয়া খায়, সেইকাৰণে মই 2টা জলকীয়া লৈছোঁ। আপোনালোকে আপোনালোকৰ হিচাপত জলকীয়া দিব পাৰে। এই ধৰণে গোটেইখিনি লৈ মই পিচি ল'ম গোটেইখিনি।
তাত অকণমান সৰিয়হৰ তেলো দিব। সৰিয়হৰ তেল, নিমখ গোটেইখিনি মিক্সি জাৰতে দিলে মানে ভাল হয়। এই দেখিছেনে, মই মিক্সি জাৰত ল'লোঁ। লৈ এইখিনি মই এতিয়া গোটেইখিনি লৈ পিচি পেলাই এয়া মোৰ ৰেডি। আপোনালোকে বনাই খাই চাব আৰু মোক এবাৰ জনাব কেনেকুৱা লাগিছে। মই কিন্তু খুব সোৱাদৰ পাইছোঁ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।